নমস্কাৰ সকলোকে। আজি আমাৰ এছএজি মেম্বাৰসকলক মাছৰুমৰ ট্ৰেইনিং দিয়া হয়। প্ৰথমতে আমি মাছৰুমৰ ট্ৰেইনিঙৰ বাবে খেৰখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লোৱা হ'ল। তাৰপিছত আৰু চৰিয়া এখন ৰেডি কৰি তাতে খেৰখিনি ধুবৰ বাবে তিয়াই থলোঁ। তাৰপিছত আকৌ কেৰাহীত চৰিয়াত আকৌ পানী বহাই থোৱা হ'ল। উতলাই মেলি ধুনীয়াকৈ খেৰখিনি সিজাই আকৌ বাহিৰত উলিয়াই ঠাণ্ডা কৰিবৰ বাবে খেৰখিনি দিয়া হ'ল। খেৰখিনি যেতিয়া ধুনীয়াকৈ সিজি গ'ল তেতিয়া আমি এইখিনি আকৌ উলিয়াই মেলি ঠাণ্ডা কৰিলোঁ। আৰু তাৰপিছত সকলো এছএজি মেম্বাৰকে ভাগে ভাগে আমি নিজে নিজে কেনেকৈ পেকেটিং কৰিব লাগে, কেনেকুৱা ধৰণে মাছৰুমখিনি হ'ব, এইখিনিৰ ওপৰত ট্ৰেইনিংখিনি দি মেলি তেওঁলোকক ধুনীয়াকৈ শিকাই দিয়া হ'ল। আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বি বড়ো ছাৰে নিজেই থাকি মেলি এইখিনি গোটেইখিনি এছএজি মেম্বাৰসকলক শিকাই দিয়ে। আৰু কেনেকৈ পেকেটিংখিনি কৰিব লাগিব, কেনেকৈ বান্ধিব লাগিব, এইখিনিও ছাৰে ধুনীয়াকৈ সদস্যখিনিক বুজাই দিলে। কেনেধৰণে আমি বীজখিনি দিব লাগে সেইখিনিও শিকাই দিয়া হ'ল। কিমান দিনত পানী দিব লাগিব, কেনেকুৱা জেগাত ৰাখিব লাগিব, কেনেধৰণে মহিলাসকলে মাছৰুম খেতি কৰিও স্বাৱলম্বী হ'ব পাৰে, এই বিষয়ত বি বড়ো ছাৰে ধুনীয়াকৈ মহিলাসকলক ট্ৰেইনিঙৰ লগতে এইখিনি বনোৱাখিনিও এটা এটাকৈ নিজৰ ঘৰলৈ ল'বলৈ দিয়ে, তেওঁলোকে যাতে নিজে কৰি মেলি পিছলৈ কৰিব পাৰে।